নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অঞ্জু পেগুনৰ। সেইদিনাখন মোৰ লগত বহুত ডাঙৰ সমস্যা হৈছিলে। এই সমস্যাটোৰ বিষয়ে মই দুআষাৰমান ক'ম বুলি ভাবিছিলোঁ। সেইদিনা মই ইনষ্টাগ্ৰামত নাচি কিনি তাৰ পৰা মই ডাউনলোড কৰি কিনি ফেচবুকত দিছিলোঁ। তাৰপাছত ফেচবুকত দিয়াৰ লগে লগে কি হ'ল, ইয়ৰ কণ্টেণ্ট ইজ নট আৰ্নিং বুলি মানে দেখালে। মই স্ক্ৰীনশ্বটত লগাই দিছোঁ, আপোনালোকে চাব। তাৰপিছত মই কোনটো ভিডিঅ' দিয়াৰ পিছত এইটো হ'ল, মই দৌৰিব পৰা নাই, ইটো ডিলিট কৰিছোঁ, ভাল হোৱা নাই, ইটো ডিলিট কৰিছোঁ, ভাল হোৱা নাই। মঙলবাৰ দিনা হৈছিলে মোৰ। মঙলবাৰ দিনা ভিডিঅ'টো দিছিলোঁ। তাৰপিছত বুধবাৰ দিনা ৰাতিপুৱা মই চাইছোঁ। আৰু সদায় কণ্টেণ্ট মনিটাইজেশ্যনটো সদায় চেক কৰি থাকিব লাগে। আৰু তাৰ কাৰণে মই কি কৰোঁ কি নকৰোঁ লাগি গ'লগৈ। আৰু ইমান কথা জনাৰ পিছতো মানে সৰু সুৰা কামবিলাক কিছুমান নজনাকৈ থাকোঁ। আৰু বহুত ক্ৰিকেটৰ কাম অতদিনে কৰি আছোঁ, কিন্তু মই কৰিব জনা নাছিলোঁ। কি কৰোঁ কি নকৰোঁ লাগি গ'লগৈ। তাৰপিছতে মই লগৰ এজনীক ফোন কৰিলোঁ, মোৰ এনেকুৱা হৈছে, পলিচি ইছ্যু বুলি দেখাইছে আৰু ইয়ৰ কণ্টেণ্ট ইজ নট আৰ্নিং বুলি দেখাইছে, সেইটো কি কৰিম বুলি ক'লোঁ। তাৰপিছত ক'লে যে দাদা এজনৰ নাম্বাৰ এটা দিছিলে, দাদাজনৰ ফটো মই ইয়াতে লগাই দিছোঁ। এইটো হ'ল সাধন দাদা। সাধন দাদাই মোক হেল্প কৰিছিলে। আৰু সাধন দাদাই চব মানে ভিডিঅ' কল কৰি কিনি, হোৱাটছআপত ভিডিঅ' কল কৰি কিনি সিটো কৰ বুলি কৰি দিলে। তাৰপিছতে মোৰ কণ্টেণ্ট মনিটাইজেশ্যন আকৌ আহি গ'লগৈ। তাৰমানে 10-12টা মোৰ ভিউজ বহুত আছিলে, 4000-5000 আছিলে ভিডিঅ'বিলাকত। তথাপিও মোৰ গাল লাগি গ'লগৈ ডিলিট কৰিবলৈ। তথাপিও কোনটো ভিডিঅ'ত লাগিলে মানে ইছ্যুটো নেদেখালে। কিছুমান ভিডিঅ'ত মানে ৰেড আখৰেদি ইছ্যু বুলি লিখি থাকে, কিন্তু মোৰ ইয়াত মানে ইছ্যু বুলি লিখা নাছিলে। সেইটো কাৰণে মই গোটেই 12টা ভিডিঅ'টো মই গোটেইখিনি মানে ডিলিট কৰি পেলালোঁ। এনেকৈ কেতিয়াবাই হৈ যায়। পলিচি ইছ্যু কেতিয়াবাই আপোনালোকক মানে অকল মানে কোনটো ভিডিঅ'ত লাগিছে সেইটো নেদেখায়, কিন্তু পলিচি ইছ্যু বুলি আপোনালোকক দেখাব। আৰু স্ক্ৰীণতে মই লগাই দিছোঁ, আপোনালোকে চাব। আৰু আপোনালোকে কিছুমান আজিকালি মানে ফেচবুকটো বহুত বেলেগ নিয়ম, নতুন নিয়ম কৰিছে। আগতে অকণো মানে এনেকৈ একো ইছ্যু নেলাগে বা একো কপিৰাইট নালাগে। ফেচবুকৰ পৰা ইনষ্টাগ্ৰামৰ পৰা ডাউনলোড কৰি কিনি ফেচবুকত লগালেও মানে কেতিয়াও মানে এনেকৈ ইছ্যু বা পলিচি ইছ্যু বা কেতিয়াবা কিবা এটা মানে কপিৰাইট কিবি এনেকুৱা লগা নাছিলে। এইটো কৰিব জানিব লাগিব। কিন্তু এতিয়া মানে বৰ্তমান কি হৈছে, ফেচবুকে একেবাৰে আপুনি ধৰিব নোৱাৰে কোনটো ভিডিঅ' দিয়াৰ পিছতো কপিৰাইট লাগিলে, কোনটো ভিডিঅ' দিয়াৰ পিছত ইছ্যু লাগিলে আপুনি ধৰিব নোৱাৰিব। গোটেই ভিডিঅ'টো কিছুমান 10-12টা বা 5টা ভিডিঅ' এইবিলাক ডিলিট কৰিবলগীয়া হয়গৈ। সেইকাৰণে আপোনালোকে অলপ সাৱধান হওক আৰু ভালকৈ ভিডিঅ' দিয়ক। আৰু সাধন দাদা থেংক ইউ ছ' মাছ। আৰু কিবা এটা যদি নাজানে আপোনালোকে সাধন দাদাক সুধিব পাৰিব। আৰু হেল্প কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল। আজিলৈ আহোঁ।